পৰ্বতজোৰা পৰিষদীয় সমষ্টিত অল্টাৰনেটিভ পাৰ্টি অৱ বড়োলেণ্ড চমুকৈ এপিবিৰ মনোনীত প্ৰাৰ্থী জগদীশ ব্ৰহ্মৰ প্ৰচাৰ অভিযান তীব্ৰতৰ। মহামায়া ৰাজাপাৰা দ্বিতীয় খণ্ড গাঁৱত শতাধিক কৰ্মী এপিপি দলত যোগদান। বিটিআৰত অহা 22 ছেপ্টেম্বৰত ভোটগ্ৰহণৰ দিন ঘোষণা হোৱাৰ লগে লগে 1 নং পৰ্বতজোৰা পৰিষদীয় সমষ্টিত বিভিন্ন দলৰ প্ৰাৰ্থীয়ে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰাৰ সমান্তৰালকৈ অঞ্জলি দৈমাৰীৰ নেতৃত্বাধীন অল্টাৰনেটিভ পাৰ্টি অৱ বড়োলেণ্ড চমুকৈ এপিবিৰ মনোনীত প্ৰাৰ্থী জগদীশ ব্ৰহ্মই নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্ৰ গতিত আৰম্ভ কৰা পৰিলক্ষিত হৈছে। প্ৰাৰ্থীগৰাকীয়ে নিজৰ শক্তিশালী ভাষণত উপস্থিত ৰাইজক ভোট দিবলৈ আহ্বান জনায়। লগতে শতাধিক কৰ্মীয়ে এপিপি দলত যোগদান কৰে। বহুত ভালে দেখিছোঁ আমি আমাৰ এপিপি দলৰ দেখিছোঁ আজি যেনেকৈ আমাৰ প্ৰচাৰ কাৰ্য চলি আছে যেনেকৈ আমাৰ ৰাইজে আকোৱালি লৈছে আজি আপোনালোকে দেখিলে যে ইমান মানুহ স্বাস্থ্যৰ পৰা আমাৰ দলৰ নীতি আদৰ্শ ভাল পাই জইনিং কৰিছে হিচাপে আমি নিশ্চয় আশাবাদী আমাৰ ভাল। পৰ্বতঝোৰাৰ পৰা কৰুণা অধিকাৰী ৰিপৰ্ট, অসম আদিত্য।